เปิดที่เก็บสัมภาระหรือสื่อสารด้วยความระมัดระวังค่ะขอบคุณค่ะ থাইলেণ্ডৰ মানে DMK এয়াৰপৰ্টত আছো 4th ফ্ল'ৰত আমাৰ ৰুমটো আছে আৰু 6th ফ্ল'ৰত গৈ আছে হেৰি সুইমিং পুল নমস্কাৰ সকলোকে আৰু এটা ভিডিঅ'লৈ আমাৰ স্বাগতম জনাইছোঁ আৰু আজি হৈছে 19 তাৰিখ আৰু আমি গৈ আছোঁ ফুৰিবলৈ ট্ৰিপলৈ তাৰপা মানে বহুত এক্সাইটেড মিক্স ফিলিংছ হৈ আছে মানে নাজানো আৰু কেনেকুৱা মইতো আজিলৈকে গৈ পোৱা নাই মানে মিক্স ফিলিংছ মানে ভয় লাগিছে যদি ছাৰ ক'ৰবাত ধৰাই যায় নাজানো আৰু মানে মই এনেকৈ ক'লৈকো মানে ওচৰলৈকে যোৱা নাই আৰু ইণ্ডিয়াৰ বাহিৰত বুলি ক'লেতো আৰু মানে নাজানো তেনেকৈ মিক্স ফিলিংছ হৈ আছে আৰু আমাক থ'বলৈ আমাৰ মা দেউতা তাৰপিছত ছাৰৰ দেউতা আহি আছে আৰু আমাক মানে থৈ আহিব আৰু আহি আছে এতিয়া ক'ত পাইছে নাজানো 3টা বাজিলে ছাৰ অহা নাই ছাৰ আজি অফিচ যাবলগীয়া হৈছে কাৰণ উপায় নাই ইমান দিন বেমাৰত ছুটি ল'লে এতিয়াতো ইমান দিন আৰু আছেই তাৰপিছত সেইকাৰণে ছাৰ আজি অফিচ গৈছে তাৰপিছত দেখুৱাই আছোঁ এতিয়া বাজিলে 3টা বাজি গ'ল তাৰপিছত এতিয়া আৰু লাহে লাহে দেখুৱাই আছোঁ কি হৈ আছে আপোনালোকে অ'কে দেউতাহঁত আহিয়ে ইয়াৰ ৰছী টনাত লাগি গ'লহি মানে আহিলেই কিবা কিবি কাম কৰি থাকে দুইজন মিলি পেলাই আৰু আমাৰ মানে ওপৰ ৰছী টানিব ব্যৱস্থা আছে কিন্তু আমি মানে টানিব পৰা নাছিলোঁ কাৰণ ছাৰে নোৱাৰে পূৰা ভাত বনাই আছে আমাৰ যাবলৈও হ'ব এতিয়া পূৰা কামত মাতাশ্ৰী মই একো কাম কৰা নাই মা আহিলে মই ৰেষ্ট এতিয়া মাতাশ্ৰীয়ে বনাই আছে টাইম হ'ব আৰু এতিয়া বাজিলে 6টা আমি 7:30 ইয়াৰ পৰা আয়ো মোৰ মানুহটো ইমান ভাল লৈ আহিছোঁ মোৰ কাৰণে লৈ আহিছে লগৰ এজনী অফিচত পাৰ্টি দিছিলে তাৰপিছত আৰু আধা মেমৰ কাৰণে লৈ আহিলোঁ বোলো অকলে মই মানে অকলে বস্তু আজিকালি খাবলৈ মন নোযোৱা হ'লে তোমাকে তুমি এইবিলাক বস্তু ভাল পোৱা ন ফিছ ফিংগাৰ চিকেন কিবা কিবি অথনি মই কৈ থাকোঁতে কিয় কোৱা নাছিলা অকলে খালা তুমি ছাৰপ্ৰাইজ দি ভাল পাওঁ ন ওলাই মেলি ৰেডি হৈ গ'লোঁ কিন্তু মানে এয়াৰপৰ্ট লুকছৰ কাৰণে কাপোৰ ল'লোঁ যদিও ছাৰে মোক নিদিয়ে সেয়া কাপোৰ পিন্ধিবলৈ কাৰণ হুডি নাই বোলে ঠাণ্ডা লাগিব ইয়াত উপায় নাই আৰু ইয়াকে পিন্ধি যাবলগীয়া হৈছে এতিয়া তাৰপৰা এতিয়া যাওঁ এক্সাইটেড নাৰ্ভাছ চব আৰু সকলোৱে প্ৰে কৰিব যাতে ভালে ভালে আমি ঘূৰি আহিব পাৰোঁ ভালকৈ থাকিব পাৰোঁ আৰু এতিয়া আমি আমাৰ মানে ঘৰৰ পৰা গৈ আছোঁ এয়াৰপৰ্টলৈকে আমি 7:30 ওলালোঁ ৰুমৰ পৰা আৰু এতিয়া ইয়াতে দেউতাহঁতক আমি বিদায় দি পেলাই আমি দুইজন ভিতৰত সোমাই যাম মোৰ মানে হুইল চেয়াৰো পাইছোঁ মোৰ ভৰিটোত অকণমান বিষাই আছিলে কাৰণে হুইল চেয়াৰ লৈ লৈছোঁ চ' এতিয়া আমি আহি পাই গ'লোহি এয়াৰপৰ্টৰ ভিতৰত মানে কেনেকুৱা ফিলিংছ মজা ফিলিং ফাৰ্ষ্ট ফ্লাইটৰ এক্সপিৰিয়েঞ্চ হ'বলৈ গৈ আছে মানে মেমৰ আৰু আমি এতিয়া মানে কি হ'ল ফাৰ্ষ্ট ফ্লাইট কেনেকুৱা বহুত এক্সাইটেড না 100% আমাৰ দেউতাহঁতে মানে থ'বলৈ আহিলে আমাক ইয়াতে সেইটো কাৰণে মানে দেউতাহঁত ন একদম ঘৰৰ পৰা আহি গৈছে তেজপুৰৰ পৰা ইমান দূৰ মই আজিলৈকে ইমান দিন গ'লোঁ আজিলৈকে কিন্তু আহি নাপালে বাহুকা কামাল তুমিয়ে মেইন মই মেইন এতিয়া মানে 11:40 ফ্লাইট আছে আমি অলপ সোনকালে আহিছোঁ যিহেতু বাহিৰত গৈছোঁ এতিয়া চোৱা কেইটা বাজিছে 9:15 এতিয়া মানে খোলা নাই হেৰিটো এতিয়ালৈকে মানে গেটখন খোলা নাই আমাৰ তাৰপিছত গেটখন খুলিলে চেক ইন কৰি আমি ফাৰ্ষ্ট টাইম বহি ল'লোঁ ন চোৱাเปิดที่เก็บสัมภาระหรือสื่อสารด้วยความระมัดระวังค่ะขอบคุณค่ะ ভাল লাগিছে নে Dear guests ভাল ছাৰপ্ৰাইজ দিয়াৰ কাৰণে ইমান মোৰ কাৰণে কৰাৰ কাৰণে যিজনী ছোৱালীয়ে আজিলৈকে Please identify yourself to the cabin crew as your meals will be served at ফ্লাইটত গৈ থাকোঁতে মানে আমাৰ কিবা খাবলৈ মন গ'ল কাৰণ ভাতটো আমি সোনকালেই খাই আহিছিলোঁ সেইবাবে আমি নুডলছ আৰু পপকৰ্ণ দিলোঁ অৰ্ডাৰ কিন্তু সিহঁতে মানে থাই কাৰেঞ্চিহে ল'ব সেইবাবে কিন্তু মই ভাতখিনি মানে ওপৰত ভৰাই দিলোঁ তো কিন্তু মই বাচি গ'লোঁ কাৰণ মই আনিছিলোঁ ক্ৰেডিট কাৰ্ড দুখন মোৰ পকেটতে এখন মই ICICI মেক মাই ট্ৰিপৰ এখন আৰু এখন বেংক অফ বৰোদাৰ ইউনিক ক্ৰেডিট কাৰ্ড ইয়াৰ উপৰি ডেবিট কাৰ্ড এখন আনিছোঁ DCB বেংকৰ নিঅ' এতিয়া মানে গৈ লওঁ তাত ভিতৰত গৈ
ভালকৈ ভিডিঅ'ত কৈ আছোঁ আমি থাইলেণ্ডৰ মানে DMK এয়াৰপৰ্টত আছোঁ বেংককৰ এতিয়া মানে 2:30 বাজিছে কিন্তু ইয়াৰ টাইমত মানে 4:30 মান হৈছে হয়নে কিন্তু আমাৰ লগত জমনি কথা এটা হ'ল মানে মোৰ যিহেতু মানে ভৰিটোত অকণমান প্ৰব্লেম থকাৰ কাৰণে ইয়াতো গুৱাহাটী এয়াৰপৰ্ট আৰু ইয়াতো মানে পুৰা ধুনীয়াকৈ হুইল চেয়াৰ পাই গ'লোঁ তো ভালকৈ আহিলোঁ আৰু ইমানকৈ মানে আমাক চেকো নকৰিলে সেইটো কাৰণে ইমিগ্ৰেশ্যনত আমিতো বহুত কাৰেঞ্চি লৈ আহিছিলোঁ হাই কাৰেঞ্চি বাট আমাক চেক নকৰিলে মানে এইটো DMK একো নুসুধিলেও ডাইৰেক্ট মানে প্ৰায়ৰিটি লেনত লৈ আহি প্ৰায়ৰিটি ছাইডত লৈ আহিছে বাকী চব মানুহ ৰখি আছে আমি আগতেই গুচি আহিছোঁ আৰু অকণমান মানে বেকগ্ৰাউণ্ডৰ ভিউটো দেখাই দিওঁ মানে এয়াৰপৰ্টৰ ভিউটো এইটো একদম এক্সিট ছাইডত আৰু এক্সিটত আহি পেলাই ওলাই পেলাই এইটো মানে ইয়াৰ পৰা আমি ডাইৰেক্ট আমাৰ হোটেল যাম হোটেল আমি বুক কৰিছোঁ কেপিটেল ৰামা 4 বেংককতে আছে কিন্তু কি হ'ল মানে আজি যিহেতু আমি এতিয়া আহি পাইছোঁ আৰু বেংককত মানে হোটেলবিলাকত চেকিং 2টা বজাৰ পৰা হয় দুপৰীয়া 2টা এতিয়া যিহেতু আমি ক'তো থাকিব নাপাম সেইবাবে আমি এদিন এক্সট্ৰাকৈ বুক কৰিব লাগে গুৱাহাটীৰ পৰা আহিলে সেইটো প্ৰব্লেম হয় আৰু এতিয়া কাৰণ ৰাতিয়ে এখন ফ্লাইট আহে চ' এতিয়া আমি এক্সট্ৰাকৈ আৰু এখন মানে এদিন এক্সট্ৰা বুক কৰিব লগা হৈছে এক্সট্ৰাকৈ 5,000 মান টকা গৈছে তাৰপৰা এতিয়া ইয়াৰ পৰা আমি কেনেকৈ যাম কি কৰিম মানে হোটেল পাই পেলাই ধুনীয়াকৈ কৈ আছে ন এতিয়া মানে আগতীয়াকৈ আমি ই-চিম লৈ লৈছোঁ আগদাত ই-চিম লৈ লৈছোঁ কাৰণ এয়াৰপৰ্টত চিমৰ দাম বহুত বেছি আগদাত লৈছোঁ 500 মান টকাত আমাৰ হৈ গৈছে মানে অকল এজনৰ 500 মান টকাকৈ হৈ গৈছে 10 দিনৰ কাৰণে 30 GB আৰু ইয়াত যিবিলাক কেবৰ গাড়ী আহে ন বেয়া দামী দামী গাড়ী আহে মানে একদম আমি পিছৰ ভিডিঅ' কেইটাতো দেখাম আমি যিমান গৈছোঁ ন বেয়া দামী দামী গাড়ী লৈ আহে মানুহবিলাক মানে আমাৰ তাততো এনেকুৱা গাড়ী উবেৰ বা আমাৰ ৰেপিডত কিনে ইউজ নকৰে আৰু এয়া বেংককৰ ৰাতিৰ পৰিৱেশ ইয়াত এনেও নাইট লাইফটোৱে ভাল হৈ থাকে দিনত চব শুই থাকে ৰাতিহে বেছি চবেই উৎপাত কৰে ৰাতি চব ওলাই যায় ফুৰিবলৈ মানে ৰাতিপুৱাই পালোহি ন আমি এতিয়া ইয়াৰতো 5:30 মান বাজিছে ধৰা এতিয়া ৰাতিয়ে হৈ আছে মানে আন্ধাৰ হৈ আছে সেইবাবে মানে কোনো নাই এতিয়া হোটেলখনত আৰু এনেকুৱা অচিনাকি জেগাত মানে ভয়ো লাগি আছে এতিয়া এইফালে ন টেনশ্যন হৈছে নেকি এতিয়া কি হয় মানুহ আহেনে নাহে কলিং বেল আৰু এবাৰ বজাই চোৱাচোন উঠনিৰ পৰা মানে কলিং বেল বজাই আছোঁ কিন্তু কোনো খোলাও নাই এতিয়ালৈকে কি বা হোটেলডাল মানে চাওকচোন এতিয়া মানে অচিনাকি জেগা তাতে আমাৰ চিমটো এতিয়ালৈকে এক্টিভেটে হোৱা নাই মাথা চাথা বেয়া হৈ গৈছে মানে আৰু ফাৰ্ষ্ট টাইম আহি তো এই এতিয়া সন্ধিয়া মানে আন্ধাৰ হৈ আছে ন সেইটো কাৰণে নে কিয়ে নে একো গমেই পোৱা নাই মানে আমাৰ লগত মানে জমনি হৈ যায় আমি ভাবিলোঁ বেলেগ এটা হোটেল তাত গৈ আমি বহুত টাইম ৰখি আছোঁ কিন্তু তাৰ অকণমান আগত মানে এইটো হোটেল আছিলে ভাগ্য ভাল এই ফৰেনাৰ দুজন পালোঁ সিহঁতে ক'লে অকণমান আগত কেপিটেল ৰামা এইখন হোটেল হয় চ' ফাইনেলি বাৰু পাইছোঁ 4th ফ্ল'ৰত ৰুমটো আছে যাওঁ আৰু ইয়াতে মানে 4th ফ্ল'ৰত আমাৰ ৰুমটো আছে আৰু 6th ফ্ল'ৰত গৈ আছে হেৰি চুইমিং পুল মানুহটোৱে কৈ থাকে থাইলেণ্ডত ফাৰ্ষ্ট ফ্ল'ৰ আমি ভাবিছোঁ ফাৰ্ষ্ট ফ্ল'ৰ নহয় পাছপৰ্টৰ কথা কৈছিলে পাছপৰ্ট ব'লা এতিয়া ৰুমত সোমাই যাওঁ ব'লা তুমি ওলাই লোৱা ধুনীয়াকৈ ওপৰত দিয়া ময়ে খুলিছোঁ বাহ তুমি পাৰিছা দেই ভালেই বাৰু ন মজা ৱাইফাই আছে চবতকৈ ভাল আমাৰ মানে চিম কাম কৰা নাই সেইটো কাৰণে দৰ্জাখন লগাই দিয়া ৱাইফাই লগা ৰুম লৈ লৈছোঁ বাথৰুম ঠিকে আছে ন ফাৰ্ষ্ট আমাৰ ইয়াতে আমি 3 দিনমান থাকিম মানে তাৰপিছত আমি বেলেগ বেলেগ জেগাত যাম আৰু এতিয়া এফালে এই বেলকনি এখনো দিছে ধুনীয়াকৈ ভাল লাগিছে আৰু পূৰা গোটেই আৰু এতিয়া মানে 5:30 মান বাজিছে আৰু অলপমান ৰেষ্ট লৈ ল'ম কাৰণ গোটেই ৰাতি নোখোৱাকৈ আহিছোঁ যিহেতু এতিয়া অকণমান সময় ধুনীয়াকৈ ৰেষ্ট লৈ আমি দুপৰীয়া ইয়াৰ পৰা ওলাই যাম চ' আমাৰ ফাৰ্ষ্ট ভিডিঅ' হিচাপে আমি জাৰ্ণি ভিডিঅ'টো দেখালোঁ মানে আমি ডাইৰেক্ট তাৰ পৰা অহা আৰু একদম এতিয়ালৈকে ঠিক আছে তাৰপিছত নেক্সট ভিডিঅ' কেইটাত আমি বেলেগ বেলেগ বস্তু দেখাবলৈ চেষ্টা কৰিম আৰু এই জাৰ্ণিটোত চবতকৈ ইম্পৰ্টেণ্ট আছিলে আমাৰ বেংককত নামিয়ে ফাৰ্ষ্ট মানে বুক কৰা এটা কেব বুক কৰা তো কেব বুক কৰিবৰ কাৰণে মানে এয়াৰপৰ্টৰ ৱাইফাইটো ইউজ কৰিব লাগে এয়াৰপৰ্টৰ যোনটো ৱাইফাই তাতে এটা ইমেইল আইডিত মানে 1 ঘণ্টাৰ কাৰণে ফ্ৰী পায় চ' মই মানে আগৰ পৰা চিম লৈ থোৱা আছে কিন্তু এতিয়ালৈকে এক্টিভেট হোৱা নাই চাগে মই কিবা এপ ইনষ্টল কৰিব লাগে নেকি মই চোৱাই নাছিলোঁ সেইটো কাৰণে আৰু সেইটো কাৰণে আমাৰ অথনি যিখিনি সমস্যা হ'ল সেইবাবে আপোনালোকে যদি আহে আগৰ পৰা আগতীয়াকৈ মানে এপত মানে ধুনীয়াকৈ ইনষ্টল কৰি কেনেকৈ ই চিম ল'ব লাগে ধুনীয়াকৈ সেই বস্তুটো সেইটো বহুত ডাঙৰ কথা মানে ঠিক আছে আমাৰতো এনি টাইম চিম চলিয়ে থাকে তো এতিয়া আহিলোঁ আৰু
কেব বুক কৰিবৰ কাৰণে দুটা এপ ইউজ কৰিব পাৰে, এটা হ'ল গ্ৰেব, এটা হ'ল বল্ট। বল্ট এপটোত অকণমান প্ৰাইচটো কম হয়। আমি তাৰ পৰা ইয়ালৈকে আহিলোঁ, আমাৰ 333 ভাত, অৰ্থাৎ আমাৰ যিমান পইচা কওঁ মানে যিমান কাৰেঞ্চি কওঁ তাৰ লগত ইনটু 3 পূৰণ কৰি দিব। মানে এতিয়া প্ৰায় 1000 মান টকা আমাৰ এয়াৰপৰ্টৰ পৰা ইয়ালৈকে গ'ল। 1 ঘণ্টা নাই লগা। তাৰপিছতে আহিলোঁ এতিয়া ধুনীয়াকৈ ফ্ৰেছ চেছ হৈ আমি 12টা মানত ওলাই যাম ইয়াৰ পৰা। তো ভিডিঅ'টো কেনেকুৱা লাগিল, আৰু মানে এক্সাইটিং ভিডিঅ' আহি আছে, ছাবস্ক্ৰাইব কৰি থকা, ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি থওক, বহুত ভাল ভাল ভিডিঅ' বনাম তেতিয়া।